মরা নাই, কিয় আজি মন মোরে হইছে চঞ্চল। কি বাঁধেন বিপদরে হয় আগে জানো বীর ভক্তি মোরে হিরণাক্ষ এতিয়াও শুন নাহি লোভতি। এ ভজরে গোবিন্দর পাবে চিন্তরে গোবিন্দর পাবে ক্ষুদ্রথ দেবরক্ষীর কণ্ঠস্বর নিশ্চয় কিবা আনিসে মাত্রা। এ ভজরে গোবিন্দর পাবে চিন্তরে গোবিন্দর পাবে। দেবরক্ষী দৈত্যপতির জয় হোক, জয় হোক। দেবরক্ষী কিবা হেতু আগমন ঘটিলেই দৈত্যপুরীতে। নারায়ণ নারায়ণ, দেবরক্ষী কি কম দৈত্যপতি, সচক্ষে দেখিলু মই এক অদ্ভুত ঘটনা। দেবরক্ষী কিবা দৰে মই কৰি প্ৰকাশ। দেবরক্ষী কি এনে ঘটিল মহাগতন, যার বাবে বিচলিত হই প্রবেশ করিছ তুমি মোরে দৈত্যপুরীতে। কি কম দৈত্যপতি, কি কম, ত্রিভুবন বিজয়ী হই তব ভাতৃ হিরণাক্ষ বীর। বীর ভাতৃ হিরণাক্ষ কওক দেবরক্ষী নির্ভয়ে পাতালত করেছিল প্রবেশ, কিন্তু কিন্তু কি দেবরক্ষী কি কম দৈত্যপতি, দেবরক্ষী বরাহর তীক্ষ্ণ দন্ত প্রহারত বরাহর দন্ত প্রহারত তব ভাতৃ এই যে জীবন। দেবরক্ষী দৈত্যপতি বীর ভাবতে মোরে হিরণাক্ষ, যার শক্তির প্রভাবতে ত্রিভুবন কম্পমান, যার গর্জনতে সৃষ্টি হয় সহস্র প্রলয়, আৰু তেনেহেন বীর হিরণাক্ষ মৃত্যু হব পাৰে কি শুদ্ধ বৰাহৰ দন্তৰ প্ৰহাৰত। হয় দৈত্যপতি, ভুল দেবরক্ষী ভুল সম্বাদ আনিছ তুমি। সঁচা মিছা তুমি সময়তে বুজিবা। দেবরক্ষী সঁচাকৈয়ে তব ভাতৃয়ে এৰিলে জীৱন, আৰু নোহে কোনো নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ। এতে কোন দেবরক্ষী কোন খাই বরাহ রূপে ভাতৃহন্ত মোরে। দেবরক্ষী এতিয়াও বুজা নাই দৈত্যপতি, নাই দেবরক্ষী কোন সেই বৰা বিক্ৰমী নাই দেবরক্ষী তোমাৰ এই চিৰ শত্ৰু, মোরে শিরশত্রু তোমাৰ এই চিৰ শত্ৰু মোরে শিরশত্রু দেৱ নাৰায়ণ। দেব নারায়ণ দেবরক্ষী অসহ্য 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 বেদনাইতো কিনু ধরে দেবরক্ষী প্রভুদেব মাতৃক মোরে। দৈত্যপতি, দেবরক্ষী দৈত্যপতি নোহেইটো সুখৰ সময়, অদৈত্যপতি নোহেইটো সুখৰ সময়। ভাতৃঘাতী বিষ্ণুৰ বিপক্ষে তুমি হোৱা অগ্ৰসৰ চতুৰংগ দলে। দেবরক্ষী যদিহে কৰিব নোৱাৰা ইয়াৰ প্ৰতিকাৰ, দেবরক্ষী ৰবনে
দানৱৰ সন্মান নিশ্চয় দেৱলক্ষী লবনে দানৱৰ সন্মান আহ! লবনে দানৱৰ সন্মান ও দেৱলক্ষী দেৱলক্ষী নাভাবিব নাভাবিব ৰক্ষা পাব বুলি লগ পোৱা যদি তুমি দেৱনাৰায়ণক কবা তুমি নিজ মুখে আছে যত জগতত দেৱতা ব্ৰাহ্মণ আছে যত বিষ্ণু ভক্ত সকলোকে মই কৰিম নিৰ্মল যোৱা দেৱলক্ষী লগ পোৱা যদি তুমি সেই দেৱনাৰায়ণক কবা তুমি নিজ মুখে আছে যত দৈত্যপুৰীত বিষ্ণু ভক্ত সকলোকে মই কৰিম নিৰ্মল বাৰ্ধক্যৱতী এবে মই বিদায়হে মাগিছো যোৱা। নাৰায়ণ নাৰায়ণ ধন্য ধন্য বীর ভক্তে মোর হিরণাক্ষ সত্যরূপে চিন্তা করি অনন্ত দেবক মুক্তি তুমি লোভিলা সহজে এইবার মুকু লাগে মুক্তির উপায় মুকু লাগে মুক্তির উপায় মাতৃ 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 এই মাতৃ তাই নাকি বীর পুত্র মোৰ হিৰণ্যকৈয়ে সংসাৰ মাতৃ সঁচা মাতৃ মাতৃ বৰা ৰূপ ধৰি সেই পাখণ্ড বিষ্ণুৱে বধ কৰিলে মোৰ ভাতৃ হিৰণ্যাক্ষ মাতৃ তার বাবে তুমি নকৰিবা চিন্তা এতিয়াও জীৱিত তোমাৰে জ্যেষ্ঠ পুত্ৰ এই হিৰণ্যকশিপু ভাতৃহন্তাৰ ওপৰত মই প্লান প্ৰতিশোধ সাধ্য অনুসৰি যোৱা মাতৃ তুমি নিৰলে কৰাগৈ বিশ্ব শুন পুত্ৰ মাতৃ হিৰণ্য মাতৃ মাতৃ এটি ৰতন পৰম চক্ৰান্তকাৰী সেই চতুৰ দেৱতা অতিকে মায়াবিষেই লক্ষ্মীপতি দেৱনাৰায়ণ ভাতৃৰ সন্তাৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে ইমান কৰিছ তই যেতিয়া হেপা শুন পুত্ৰ মাতৃ প্ৰথমে বৰ্মাক তুষ্ট কৰি মনোনীত বৰ লৈ যুদ্ধ যাত্ৰা তই কৰিবি শেষ নিশ্চয় পুত্ৰ প্ৰথমে বৰ্মাক তুষ্ট কৰি মনোনীত বৰ লৈ যুদ্ধ যাত্ৰা তই কৰিবি শেষ হিৰো ধৈৰ্য আদেশ জননী এতিয়াই যাত্ৰা কৰিম মই ব্ৰহ্মদেৱক তুষ্ট কৰিবৰ বাবে ব্ৰহ্মদেৱায় ব্রহ্মা
কটাইছে তপস্যাটো আপন পৰাত জয় শিব শম্ভু জয় শিব শম্ভু দৈত্যরানীর জয় হও দৈত্যরানীর জয় হও কোন আপুনি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰক লৈ আনো মই পূজা সম্ভাৰ হে দেবী নালাগে 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 মোক অৰ্চনা বন্দন তোমাৰ মংগলৰ বাবে মই আহিছো তোমাৰ মোৰ মংগলৰ বাবে কওক দেৱ সকলো ভাঙি পাতি কওক কি কম দেৱী তোমাৰ স্বামী হিৰণ্য কশিপুৰে মোৰ স্বামী তোমাৰ স্বামী হিৰণ্য কশিপুৰে ব্ৰহ্মাক তুষ্ট কৰিবলৈ গৈ অনাহাৰ অনিদ্ৰায় তপস্যা কৰি নিজৰ প্ৰাণ নিজৰ বাবেই দিলে বিসৰ্জন সেইৱালো প্ৰাণ মোৰ স্বামী দেৱতাই মিছা কথা মিছা কথা মিছা কথাত মই কেতিয়ানো নহওঁ প্ৰত্যক্ষ কোন তুমি শত্ৰু দানৱ কুলৰ হে দেৱী বিপ্ৰভৰে মিছা কথা নকৰি কদাপি তোমাৰ স্বামীয়ে ব্ৰহ্মাক তপস্যা কৰোঁতে তেওঁ শৰীৰত সাপলৈ ঢাকি পেলালে এতিয়া তেওঁ শৰীৰ কোনো চিন চাবেই নাই আৰু এতিয়াও তুমি বিশ্বাস কৰা নে যে তোমাৰ স্বামী জীৱিত আছে কি শুনালা কি শুনালা দেৱ কি শুনালা স্বামী অবিহনে মই কিবা দৰে কটাম ধৰা দেৱী অধৈৰ্য নহবা তোমাৰ গৰ্ভত স্থিত লৈছে এতিয়া সেই দৈত্যৰ সন্তান আৰু সেই সন্তানক কুশলে ৰাখিব লাগিব আৰু তেওঁৰ দ্বাৰাই দৈত্য বংশৰ ভৱিষ্যতে নিৰ্ণয় কৰিব দেৱী কি কৰিবা এই দেৱগণে
দেৱতাক কেতিয়াও শত্ৰু বুলি ভবা নাই, কিন্তু এই দৈত্যগণে বাৰে বাৰে এই দেৱগণক অত্যাচাৰ কৰিছে, আৰু সেইবাবেই দেৱতা আহিব তোমাৰ উদ্ধাৰৰ বাবে। আৰু শুনা দেৱী, অতঃপৰে তুমি যাকেই বিপ্ৰ বুলি ভাবি আছিলা, সেয়া কোনো বিপ্ৰ নহয়, সেয়া আজি তোমাৰ সন্মুখত দেৱী, তোমাৰ সন্মুখত স্বয়ং দেৱ পুৰন্দৰ। তই সেই স্বপ্ন দেখি দেৱ পুৰন্দৰ সত্তু তই দানৱ কুলৰ সত্তু, তই মোৰ স্বামী দেৱতা, স্বামী সত্তু মানে মোৰ সত্তু। নালাগে 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 কৰিব তুমি মোৰ মংগল কামনা। আতহোৱা সেই স্থান পৰিত্যাগ পোহৰি পোহৰি দৌৰি দৌৰি পোহৰি পোহৰি মাতা দেৱী, উচ্চ কণ্ঠৰে মাতা, পোহৰি পোহৰি পোহৰি। কিন্তু দেৱী, আজি তোমাক ৰক্ষা কৰিব লাগিব। পোহৰি দেৱতাৰ হাতত সকলো পৰাস্ত, আৰু আজি তোমাক মই বন্দী কৰি লৈ গৈ আৰু সেই গৰ্ভজাত সন্তান নষ্ট কৰি দেৱতাৰ মংগলৰ কৰো চিন্তা। আহা, আহাৰবি, আহা, আহাৰবি, নারায়ণ নারায়ণ। পুৰন্দৰ পুৰন্দৰ, এয়া তুমি কি কৰিলা? এনেদৰে মতি চন্দ হৈ তুমি পৰস্ত্ৰীক, চি 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 পুৰন্দৰ, এনে কাৰ্য অতি অশুভন। পুৰন্দৰ, এনে কাৰ্য অতি অশুভন। দেৱঋষি, চোৱা দেৱী, এয়া কোন এই ৰমণী, দৈত্যপতি হিৰণ্যাক্ষৰ পত্নী। আৰু জানে দেৱঋষি, বাসৱ বৰ্তমান তেওঁ সন্তান সম্ভাৱনা, আৰু সেয়েহে এই দেৱীৰ গৰ্ভত থকা সেই সন্তান নষ্ট কৰি দেৱতাৰ শত্ৰুক চিৰদিনৰ বাবে কৰো মুক্ত। পুৰন্দৰ, চমৎকাৰ উদ্দেশ্য তোমাৰ, পিছে জানিব পাৰোনে কোনে দিলে তোমাক এই সমাচাৰ? যাৰ যুগবল দেখি স্বয়ং মহেশ্বৰ চিন্তিত, যাৰ তপোবল ত্ৰিভুৱন হৈছে কম্পিত, তেনেহেন হিৰণ্যকশিপুৰ ইমান সহজতে লীল যাবনে বাৰু ধৰাৰ মধ্য? দেৱঋষি, তাৰমানে হিৰণ্যকশিপুৰ এতিয়াও জীৱিত? অবিলম্বে বাবা তুমি ইয়াৰ প্ৰতিকাৰ দেৱঋষি, প্ৰথমে সসন্মানেৰে এৰিয়া তুমি কয়া ধৰা দেৱঋষি, মই দেৱপুৰন্দৰ স্বৰ্গৰ
তুমি যাক বলেৰে হৰণ কৰি আনিছা, শুনা পুৰন্দৰ, তুমি যাক বলেৰে হৰণ কৰি আনিছা তেওঁৰে গৰ্ভত বিৰাজ কৰিছে পুণ্য মহাভাগৱত। আৰু জানিবা পুৰন্দৰ, লক্ষ লক্ষ দেৱতাৰ বজ্ৰ পহাৰেও একো হানিব নোৱাৰাকেই মহান বৈষ্ণৱ। পুৰন্দৰ, পুৰন্দৰ, দেৱঋষি ক্ষমা কৰিব দেৱঋষি, ক্ষমা কৰিবা দেৱী। নারায়ণ নারায়ণ। দেৱৰখী দেৱী মোৰ প্ৰণাম কৰিব কয়। কইলা নমস্কাৰ। দেৱৰখী দেৱী আপুনি মোৰ পিতৃতুল্য, উদ্ধাৰ কৰিলে মোক বিপদ সমৰত। নারায়ণ। স্বামী নাহি মানে উভতি মোৰ আপোনাৰ আশ্ৰমতে খন্তেক বিশ্ৰাম কৰিম। নিশ্চয় উঠা দেৱী, নিতৌ শুনাম মই তোমাক হৰিৰ গুণানুকৃত। শুনা দেৱী, ভগৱান শ্ৰীহৰি এই সমস্ত ভূততেই বিৰাজমান হৈ আছে, গতিকে ঈশ্বৰ শৰণ চিন্তি বেক হৃদয়ত আসন্ত ঈশ্বৰ হৰি সমস্ত ভূতত এৰা হেন জানি প্রাণী কক করিবা সত কার তেবে হে বিষ্ণু তরতি হইবে কত মাত। ভোলা দেৱী, স্বামী গুৰু নাহে মানে উভতি, মোৰ আশ্ৰমতে থাকিবা তুমি আশ্ৰিতা হৈ। বলক এ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত হরি নামে কৰি আছে জগত নারায়ণ নারায়ণ।
অতি আসরে অনুফলে অনাদারে সহস্র বছর ধরে ধ্যানত মগ্ন এই হিরণ্যকশিপুর শরীরের মাংস পেশী মিলি গলে মাটির লগত তথাপি নায়িকা তার কোনো ভূক্ষেপ ধন্য ধন্য তো হিরণ্যকশিপুর সৃষ্টিকর্তা ব্রহ্মা আজি পরাজয় মাগিছ চকু মেলা বাচ্চা তুমি যাক অতিদিনে করি আসা ধন্য তেই মই ব্রহ্মদেব নিজেই চাপিছো ওচৰ ওম স্বাহা ওম স্বাহা ওম স্বাহা কোন মোর তপস্যাতে জন্মাল ব্যাঘাতে তুমি এই তন্ত হিরণ্যর প্রাণর দেবতা হে ব্রহ্মদেব মোর শত সহস্র প্রাণীপাত করিবা গ্রহণ হে ব্রহ্মদেব নকলেও পারছা বুঝিব কিহরে বাবে মই তোমাক কৰিছো তপস্যা অমরত্ব বর দে মুখ কৃতার্থ করক অমর রক্ত বাহিরে দিম্ময় দৃশ্য প্রতিশ্রুতি বেশ প্রভু এবারেই যদি করুণা তোমার মোর উপরত তেন্ত দিয়া মুখ এই ভরে জল স্থল আকাশে পাতাল কত যেন মোর নঘতে মরণ গৃহর ভিতরত কিংবা বাহিরত দিনত কিংবা রাত্রে আছে যত হস্ত হস্ত এই ব্রহ্মাণ্ডর ভিতরে কোনেও যেন ভেদিব নোৱাৰে মোর এই দুর্জয় হরি আছে যত পশু পক্ষী নাগ নর কোনেও যেন মৃত্যু ঘটাব নোৱাৰে মোক উপরত কিংবা তলতে কত যেন মৃত্যু নঘটে মোরে এই বরেই মই কৰিছো কামনা যদিও দুর্লভই করিস কামনা তথাপি দিম তোমাক অকপতে যাও যাও নিষ্কর্তব্যতে হও অগ্রসর ভালে প্রভু বিধাতার আর হিমাতে নত হিরে মই করিল গ্রহণ দেবতা দেবতার অমরত্বময় নকরু কামনা এই হব হিরণ্যরে অভেদ্য গবাতে এই হব হিরণ্যরে অভেদ্য গবাতে আদি হন্তে এই হিরণ্যকশিপু নিজেই বহি জগতৰ শ্ৰেষ্ঠ আসনতে ত্ৰিভুৱন মই ধৰিম শাসন ত্ৰিভুৱন মই
চোৱাচোন কৌ যে শাৰী শাৰী গছ লতিকা স্ফুটিকৰ ধাৰ যেন নিৰ্মল পানী আৰু সৰোবৰ তাৰ মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত ভাই প্ৰহ্লাদ তুমি নিশ্চয়ই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলো প্ৰজাকাৰে স্বাগত কৰিছে সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী এইবিলাকক সৰ্জন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু ভাই প্ৰহ্লাদ এতিয়া বাৰু এইবোৰ কথা বাদ দিয়া বলা আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাবত এটাকৈ কাৰেৰে বিন্ধি ইমান যে ভাল লাগে নহয়নে বাৰু ভাইহঁত হয় মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশুবিলাককো তেওঁৱেই সৃজন কৰিছে গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন বুলি জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তুমিনো এইবোৰ কথা ক'ৰ পৰা শিকিলা ভাই এইবোৰ কথা কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্ৰে ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব বাৰু ভাই প্ৰহ্লাদ ঈশ্বৰকতো চিন্তা কৰিবৰ প্ৰথমে কি শিক্ষা ল'ব লাগে জগত
দেৱতা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অন্তত মহিমা কীৰ্তন কৰিব লাগে, কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ তোমালোকে শিক্ষা লোৱা, ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই হৰিনাম গাবলৈ কোনেও শিকাব নালাগে, হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। আপোনা আপুনি ওলাই আহি প্ৰহ্লাদ, তুমি সেই কাৰণে মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগা কৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ, তুমি যাবানে? যদি যোৱা ইয়াতে মন মাৰি বহি থাকা। ক্ষমা কৰিবা ভাই, মই মৃগলৈ যাব নোৱাৰো, তোমালোকেই যোৱা, মই ফুলৰিৰ মাজে মাজে ঘূৰি ফুৰিম। ব'লা। রাম কৃষ্ণ গোপাল গোবিন্দ যাদব যদুনন্দ রাম কৃষ্ণ গোপাল গোবিন্দ মাধৱ মধুসূধন। ইমান সুন্দৰ গীত, এই গীত যেন মই কাহানি বাৰু শুনিছো। তুমি নিত্য নিৰন জন নাৰায়ণ, তুমি নিত্য নিৰন জন নাৰায়ণ, তোমাতেই লৈলো শৰণ, তোমাতেই লৈলো শৰণ।
নারায়ণ, খুব তুমি সুন্দৰ বালক। কি কৰি আছা তুমি ইয়াত অকলে অকলে? মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ। নারায়ণ, মোৰ নাম প্ৰহ্লাদ। আহা, আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ যে ইমান ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, আমি হলো সন্ন্যাসী ফকীৰ। এই দেশে দেশে ঘূৰি ফুৰো, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ এখনি বস্ত্ৰ নাই, তেনে লোকেহে হৰি কীৰ্তন কৰি ভাল পায়। ৰজাৰ তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। এই ৰাজ সুখ ভোগৰ মাজত আকৌ হৰিনামৰ আৱশ্যক কি বাছা? ৰজাৰ ল'ৰা হ'লেই যে হৰিনাম ল'ব নাপায়, আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাই সঁচা, কিন্তু তুমি হলা হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ ঘোৰ শত্ৰু, গতিকে হৰিনাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয়। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁক জানো একেজন ঈশ্বৰে সৃজন কৰা নাই। নাৰায়ণ নাৰায়ণ, বাছা প্ৰহ্লাদ, তোমাক মোক আৰু এই সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে, কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয়। এই হৰিৰ নাম শুনিলে তেওঁ খঙত উন্মাদ হৈ পৰে। আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথাষাৰ জনাম। পিতৃয়ে মোৰ কথা মানি ল'ব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বাছা প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বোলা সৌ বৃক্ষৰ দলতে তোমাক হৰিৰ দুই গীত গুণানুকীৰ্তন কৰিবলৈ শিকাই দিম। বলক দেৱ। বাছা প্ৰহ্লাদ, ভগৱান শ্ৰীহৰি এই সমস্ত ভূততে বিৰাজমান হৈ আছে, গতিকে মই প্ৰথমে কীৰ্তন কৰিম, তুমি শ্ৰৱণ কৰিবা। তাৰ পাছত তুমি শ্ৰৱণ কৰিবা আৰু মই কীৰ্তন কৰিম। এই শুনা বাছা কৰ্ণ ভৰি মোহু মোহুৰ বস বাছা প্ৰাণ ভৰি নমো নাৰায়ণ নমো নাৰায়ণ ওম নমো ভগৱতে বাসুদেৱায়। কোৱা প্ৰহ্লাদ। ওম নমো নাৰায়ণ ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। কোৱা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে
সুন্দৰ। বাসুদেবায়া সুন্দৰ ভাষা প্ৰহ্লাদ, সুন্দৰ সুন্দৰ হৈছে। তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু এতিয়া ব'লা আমি আগবাঢ়ো। আপুনি বাৰু মোৰ এক চিনি পায়নে? প্ৰহ্লাদ, এই কথাষাৰ তুমি কিয় সুধিলা? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলো তেতিয়া আপোনাৰ শুৱলা গীত মাত আৰু বিনৰ জংকাৰ মই শুনিছিলো। নাৰায়ণ নাৰায়ণ প্ৰহ্লাদ, তোমাক মই আগতেই কৈছিলো আমি দেখে দেখে ঘূৰি ফুৰা সন্যাসী ফকীৰ। হয়তো কেতিয়াবা গুণগুণাওতে তোমাৰ মাতৃয়ে শুনিবও পাৰে। আৰু সেইবোৰ কথা এতিয়া বাদ দিয়া। তোমাৰ আয়ে তোমাৰ বাবে অপেক্ষা কৰি আছে। ব'লা। বলো গুৰুদেৱ। প্ৰহ্লাদ, এতিয়া মই গাই যাম আৰু তুমিও লগত লাগে গাই যাব লাগিব। হৰি নামে হৰি নামে হৰি নামে এ হৰি নামে কৰি আছে জগত সুন্দৰ প্ৰহ্লাদ, সুন্দৰ। ব'লা এতিয়া। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত হৰি নামে কি কৰি আছে? জগত উদ্ধাৰ। নাৰায়ণ নাৰায়ণ। শোভাত বেশ কৰে শুক্ৰৰ ততি হৰি শোভাত বেশ কৰে শোভাত কেলে গম পাও নাই? কেলে? তোক নিমন্ত্ৰণ দিছে মোক নাই দিয়া। ঐ মই নাযাওঁ হে। তই যাবি। আৰে নিমন্ত্ৰণটো তোকহে দিছে মোক নাই দিয়া ন। নাই মই নাযাওঁ। আৰু নগলে কি হ'ব গম পাও তো? সেইকাৰণে তই যা, মই আশ্ৰমতে আছো। নাই দুয়োৱে যাম একেলগে। বৈ। নাই তই যা। তই যা, যি টোপোলা এটা মোলে লৈ আনিবি। মই টেকেলিটো ভাব কাৰণে
যাবই লাগিব নি হ'ব বল বল বিচাৰি গৈছিলা পালা জানো কাৰণ শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলেই বিপদ বিঘিনি আঁতৰি পৰে এইবোৰ শিক্ষা তোমাক কোনে দিলে হয়তো কাহানিও হরির নাম উচ্চারণ করা যায় পিতা পুনবার কইছে তোমাক হলবি দুলাই খেই শ্রী হরির নাম পিতা জগতত কোনো কাৰো শত্ৰু নহয় কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজনী চৰিত সৰ্জন কৰিছে পুনবারে কইছে তোক হলবি দুলাই খেই শ্রী হরির নাম শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা শ্ৰীহৰি পুত্ৰ হৈ শ্ৰীহৰি শত্ৰু জ্ঞান কৰে জানো পাপ নহয় খুদে সম্বোধন কৰা পিতা পৰম পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি মহাপাপ লিপ্ত নহবা পিতা পিতা এতিয়া দৈত্যপতি জয় হওক দৈত্যপতি জয় হওক দৈত্যপতি জয় হওক কক দৈত্যপতি কিবা হেতু মাতিলে আমাক কিবা কাৰ্য আমি কৰিম পালন আজি মই অতি ঘোৰ সংকটত পৰিছো আৰু সেইবাবে মতাই আনিবি তোমালোকে দৈত্যপতি সহাগৰৰ ঈশ্বৰ হৈ দেখো আজি আপোনাৰ চিন্তিত কাৰণ বৰুণৰ পাখে বান্ধি থৈব কটকাল বোলে আপুনি বয়স হলে বুদ্ধি হইব ভাল তথাপিতো নামানে মোৰ প্ৰত্যয় মানে আছে যত কি কয় দৈত্য ৰাজ্যত লাখ সকলোকে আমালৈ শাস্ত্ৰ উপযুক্ত হবে আৰু তথাপিতো ল'ব নোৱাৰে সেই পাখণ্ড বিষ্ণুৰ নাম ভাল দৈত্যপতি আমি এতিয়া বিদায়হে মাগিম ব'লা
গম পোৱা নাই উঠিলা গম পাবি ঐ দাদা ঐ মই উঠিম আকৌ তই উঠিবি অ হা এই নাচা চাউলত উঠিবি এই মই নুঠো তুমি উঠিবা তইহে কৈছিলি আগে ভাগে বোলে মইহে উঠিম। মই নুঠো আৰু নাই এবাৰ উঠি চাবিচোন ভাল লাগিব মই নুঠো তুমি নিজে উঠা হ'ব এই পলাডাল লগৰীয়া সোপা আহিব ধৰিছে বহি পেলাই ব্যৱস্থা কৰা ও আছোৱা আহিছে তেওঁলোক আহা 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 ও তোমালোকলৈ আমি অপেক্ষা কৰি আছিলো আহা আহা বহাহি আহা আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিৰো দৰ্শন ভাল কথা পিছে গুৰু আদিক মানি চলিব পৰাটো শিষ্য প্ৰধান কৰ্তব্য নিশ্চয় মহাবাণী গুৰুজনে হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ কিন্তু এটা কথা এইখন ৰাজ্যত তুমি হৰিনাম ল'ব নোৱাৰা দৈত্যপতি আদেশ নহ'লে বেটাঘাত হ'ব গুৰুদেৱ ইয়াত হৰি নামৰ সহন শক্তি থাকিলেই সহস্ৰ বেত্ৰাঘাতো হৰিয়ে নিষ্ফল কৰিব হ'ব হ'ব এতিয়া তুমি ইয়াত ধৰ্ম কথা ক'ব নালাগে তুমি বহা আমি ইয়াত বামন্য শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰাম সেয়েহে শিকিব লাগিব হৰিনাম নহ'ব বহা এজন এজনকৈ বহা বহা তুমি এডোখৰত বহা বহিলা হ'ব এতিয়া মই গাই যাম তোমালোকে গাই যাবা দেই গাবা নেকি দেৱী সুৰেশ্বৰী ভগৱতী গংগে দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাসিনী বিমলে গংগৰ মৌলিনী বাসিনী বিমলে হৌৰা তুমি এনেই থাকিবা নি কিবা এটা গোৱা আকৌ ও যাহাৰ সমান যাহাৰ সমান বলৱন্ত নাহিকে আন বলৱন্ত নাহিকে আন ও জানিও তিজগতে ও জানিও তিজগতে ও কৰো প্ৰণাম কৰো প্ৰণাম পাৰিছে পাৰিব এই কেলে বাক্য কেইখাৰী তোমালোকে সুন্দৰকৈ লিখা হয় দেই ভাল গুৰুদেৱ দাদাও পাৰিছে পাৰিছে মই জানো আমাৰ দৈত্যপতি সন্তান নহয় জানো হ'ব এই ইটোৱে সিটোলৈ নাচাবি আৰু এভাগি লিখা আছো দেই মই কম দৈত্যপতি হিৰণ্য ককিব আমাৰ এচৰ নহয় ঈশ্বৰ কৈছো এচৰ না কয় ঈশ্বৰ লিখিবা দেই সুন্দৰকে লিখিবা চাই থাকিবা ইটোৱে সিটোলৈ চাব পাৰে আকৌ দেই হৈছেনে তোমালোকৰ দিয়া উঠা তুমি উঠাচোন উঠা তুমি উঠা চা কি লিখিছা ভাই এইবাৰ ধুনীয়া লিখিছো ধুনীয়া লিখিছে মজা লিখিছে কি লিখিছে গম পাও কি লিখিছে একোৱে লিখা নাই তোক লিখিবলৈ দিছো কি তই লিখিছ কি ইনে এনেকে আছে ভালকে লে এই তাক চোৱা কি লিখিছে দাদাও কি লিখিছে কি লিখিলে কি লিখিছে কি লিখিলে কলেহে গম পাম মই দৈত্যপতি হিৰণ্যকশিপু ঐ আমাৰ বোলে এচৰ এচৰ নহয় ঈশ্বৰ এইটো কথা মাৰিব হ'ব ই একদম ধুনীয়া লিখিছো সেইকাৰণে মই আঁতলা আহি কম ই লিখিছে দৈত্য হিৰণ্য কশিপুৰ আমাৰ বোলে হেচৰ এই কথাটো দৈত্যপতিয়ে গম পাবলৈ আমাক কি দুটা ভাল
এইটোলে সাজু হৈ থাক ঐ ই ধুনীয়া লাগিছে এইবাৰ ইয়ে পাৰিছে অঁ ই পাৰিছে ই লিখিছে কি মই ধৰিব পৰা নাই ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ তলৰ পৰা ওপৰ পৰা তল চিধা চিধি নাই লিখিয়ে গৈছে এই চিধাকে লিখি চিধাকে ল বাহ কি লিখিছে চা উঠা গুৰুদেৱ উঠা ধুনীয়া লিখিছে ভাই ভাইও ই লিখিছে কি গম পাও নে কি লিখিছে মোৰ ভৰিকেইটাই কঁপিছে ঐ ই লিখিছে সত্যম শিৱম সুন্দৰম অ বাছা ভালকে লিখিবা এইবিলাক নিলিখিবা দেই তুমিও মৰিবাতো মৰিবা এই আমিও মৰিম মই এনেকুৱা নাছিলো জানো তই কি কৈছিলি মই গম ঐ নিজেও মৰিব আমাৰ দুটাকো মাৰিব হ'ব তই মাৰিম বুলি আহিছ নেকি আমাক মাৰিম নহয় মাৰিবই মৰিবলৈ নাই মৰিলো তই খালি আগতে মৰিম পাছত মৰিম ইয়াক লগ পোৱাৰ দিনৰ পৰা ধৰি মোৰ সপোনবোৰ যে তেহেৰাই গৈছে হা অঁ হয় নি হ'ব এতিয়া এজন এনেকে চবকে সোধাও কি কৰি ভাল পায় উঠা ই আগে ভাগে উঠে অথনি কি লিখিলি দেখিলো এতিয়া আগতেকে উঠিছে বাহ তই তুমি উঠা গুৰুদেৱ অ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰা বিজুলি ভাল লাগে ৰে হ'ব কেনেকে উঠে দেখিলিতো এতিয়া তই গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল ঐ মিগয়া গৈ অ তই মাৰি দিছ নি সঁচাকে ভাল লয় এইহে দৈত্য সন্তান বুলি কয় অ উঠা অ এই মই ভাল পাওঁ তৰোৱাল যুদ্ধ তই যে মোক মাৰি দিলি যে নাই মৰা হা নাই মৰা নাই মৰা মইতো হ'ব বহা ভাল লোৱা পাৰিবা আগলৈ আৰু পাৰিবা তুমি উঠা গুৰুদেৱ অ মোৰ হাতীৰ পিঠিত উঠি বৰ ভাল লাগে এই তই আগতে বাতিত বহিবলৈ শিক তাৰপিছত হাতীত উঠিবি বহ সেহেঁতো চাই এই তোৰ লেল আছে দেই হাতীত উঠে অৰা উঠা ক একো নাই কোৱা কি কৈ ভাল পাই কৈ দিয়া আমি শুনিম ন গুৰুদেৱ গুৰুদেৱ অ এতিয়া মাতো সৰু কোৱা গুৰুদেৱ এইবোলে বাহু যুদ্ধ কৰি ভাল মনে মনে ক'লে মই শুনিলো বাহু যুদ্ধ কৰি ভাল তই মোক প্ৰতিশোধ লৈছ নাই না তোৰ চেহেৰাটো চা মোৰ চেহেৰাটো চা হ'ব তোমালোকে এতিয়া এটা কাম কৰা এই যিবিলাক দিলোঁ সেইবিলাক লিখি থাকা খাওককৈ আমি যাওঁ কিবা এটা খাই ঐ এইফালে থাকিলে ন খোৱাটো মোৰ আগুৱাই লাগে ভাই উঠা বাচা পলাত মোৰ হৰিনাম গাই বৰ ভাল লাগে হা কি কলি মোৰ হৰিনাম গাই বৰ ভাল লাগে আয়ো
তোৰ তোমাৰ বয়সত বহুত ডাঙৰ বহা বাচা পলাত এইবিলাক কথা নকবা তুমিতো মৰিবাই লগতে আমাকো মাৰিবা ব'লা আৰু কিবা এটা খাই আহোঁ নাই তোমালোকে হৰিনাম উচ্চাৰণ নকৰিবা কিন্তু দেই এইবাৰ যদি হৰিনাম যদি উচ্চাৰণ কৰা ন বেটা ঘাট কৰিম মই ব'লা হৰিনাম নল'বা আকৌ ব'লা সাৱধান তহঁতে হৰিনাম উচ্চাৰণ নকৰিবি ভাই প্রহ্লাদ গুরুদেব হত গ'ল বলা বলা আমি সকলোৱে সৌ গছ জোপিৰ তলত বহি কালিকো নামটিকেই গাওঁগৈ মই শ্ৰী হৰিৰ নাম গাবলৈ হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱতী শংকৰে বুলিহে মোৰ বৰ বেয়া লাগে গুৰুদেৱ ভট অহা আগতে বন্ধ কৰি দিম হে ৰাজশাস্ত্ৰী তেওঁলোক কিমান দূৰ পালেগৈ ৰ'ব বাৰু মই চাই আহোঁ ভাই প্ৰহ্লাদ গুৰুদেৱ হত গ'ল ব'লা এতিয়া আৰম্ভ কৰা বাৰু তেন্তে আহা হৰি হৰি নামে হৰি নামে হৰি নামে কৰি আছে কৈছো সিহঁতি নুশুনে মই নাই কোৱা এইটো বন্ধ কৰ কৈছো তই মোৰ তেনেকে তেলাকে নাচাবি তুমিও হৰিনাম গালা মই নাই কোৱা মই কৈছো বন্ধ কৰ কোনে হ'ব সেইটো বাদ দে এই কথা নহয় ইনেও মই মে ৰজা ওচৰত কটাই থৈ আহে বল তহঁতি ইয়াত থাকি হৰিনাম ল'ব নালাগে বল নিজেও মৰিব আমাকো মাৰিব বল এতিয়া ৰজা ওচৰত গ'লে গম পাই বল
পাইছো ও দৈত্যর আছে হেরন্দ কোকে পড়ে আমার তো একে দিছে নিমন্ত্রণ জানো বা কে কাচ্চা আমার তো এক করি পাতিয়া হাতানে এ ভাই দৈত্যরাজে এই রণ্য কোকে পুররে অধেক মতে আমি তুইও জম এইভাবে প্রহ্লাদে করিব লাগিব বলা ভাই বলো যাও আমি দৈত্য সুরর সমীপে বলো আহা শুন মোৰ নয়নৰ মণি কোৱাচোন গুৰুৰ গৃহত থাকি তুমি কি কি শিকিলা অতি সহজতে কোৱা বাচা স্মৰণ বিষ্ণুত কৰিব দেহাৰ্পণ পিতা এই নৱবিধ ভক্তিৰ আচৰণ উত্তম প্রহ্লাদে অধম ব্রাহ্মণ দুয়ো শুক্ৰৰ তো নয় এই দেখি শিক্ষা দিলি প্রহ্লাদক মরে দৈত্যপতি মাৰিলো মই কাটিলো কাটক ক পলানো হৰিনাম ল'বলৈ বাঞ্ছিত কৰিছো ই সিমানে হৰিনামত পটলীয়া প্রহ্লাদ সঁচা জানো গুৰুদেৱৰ কথা হয় পিতা সত্য গুৰুজনাৰ কথাত অসত্য বুলিবলৈ সাধ্য নাই যি সত্য তাৰ উপৰি যি সত্য তেওঁই ভগৱান প্রহ্লাদে ভাবিছিলো উপযুক্ত বুলি দুয়োজন শুক্ৰৰ তো নয় আজিহে পাৰিছো বুজিব অপদাৰ্থ দুয়োজন শুক্ৰৰ তো নয় দুৰ্হমৰে সন্মুখৰ পৰা পিতা গুৰুদেৱক মিছাকৈ খং নকৰিব মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো মুখ বন্ধ কৰ প্ৰহ্লাদ অতিশয় ঘৃণা কৰো মই সেই শ্ৰীহৰিক পিতা ঈশ্বৰক ঘৃণা কৰিব নাপায় তেওঁ পৰম কৰোণাময় কুলৰ কন্তক তই কাল তোৰ চাপিছে ওচৰ ঘাতক আছে ঘাতক মহারাজ দৈত্যরাজ কেবা হয়তো মাতিছে আমাকে কেবা কাৰ্য কৰিম খাতন কোন ঘাতক লৈ যায় এই বালকক বৈঠভূমিলৈ আছে মানে যত শাস্তি সকল শাস্তি ইয়াক কৰিবি প্ৰদান এনেদৰে ৰক্ষা কৰে ইয়াক সেই দেৱ নাৰায়ণে প্ৰহ্লাদ হেৰ দেৱ নাৰায়ণ বিষ্ণু বিনাশ কিম্বা নিজৰ মৰণ বিষ্ণু বিনাশ কিম্বা নিজৰ মৰণ একমাত্ৰ হিৰণ্যৰ লক্ষ্য জীৱনৰ বহৰ কৰা চাও সব কেনেকৈ ৰক্ষা কৰে হৌ দেৱ নাৰায়ণে এক কথা ভয় কৰিছ প্ৰকাশ এইবাৰ ইয়াকে প্ৰকাণ্ড ছাতিৰ দ্বাৰা প্ৰহাৰ কৰা যাওক ॐ नमो
भगवते वासुदेवाय नमो भगवते वासुदेवाय ओम नमो ওই भगवते सबक करे पहर करे जाओ सब भर करे करे तो परे सब भर तो काजे करे तो परे नमो भगवते वासुदेवाय आक्रमण करे बालको দেখা দেখা করব জানে भगवते वासुदेवाय नमो भगवते सब मारे तोरे दहबो करे पहर करे वासुदेवाय जो बोले है सुकास्तर नमो भगवते वासुदेवाय आक्रमण करे तुम्हें प्रथमे बालको सब बालक करे रक्षा करे नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय नमो भगवते প্রকাণ্ড হস্তের দ্বারা প্রহর করা থাক প্রকাণ্ড হাতিয়ার ব্যবস্থা করো जो बोले है হরি যা হৃদয়র মাঝে কি করিব পদে কোনে রাজে কি করিব পরে भगवते वासुदेवाय রাজে नमो হরি रक्षा भगवते वासुदेवाय এবারে বেখাদ্য হরপর দ্বারা ধ্বংসন করা দাও Trouble! एक बेखत तो हर पले हो सब बालक करे करे तकरे ए बालक को क्यों नमो भगवते ওরাকে হরি মারে কুদ
তোমারে হরি রাখে কোনে তোমারে হরি ভাগবতে এক সমকর দ্বারা প্রহার করিল, জাতের দ্বারার প্রহার করিল, অস্তরে দ্বারার প্রহার করিল, তথাপি এই বালক একগুণ হলে। ওই কোথায় কোথায় না হব, আমি এতিয়াই দৈত্যরাজের পলাতক ক্ষুদ্রঙ্গ। ওই এক দৈত্যরাজর হতযাক ওরে ভাই ওঠ দৈত্যরাজ, আমাকে ক্ষমা করো কি দৈত্যরাজ, আমি পালাদাকে বধ করে বধুয়ারিল, কখনোর কষ্টের পরায় হরিরামে রক্ষা করিলেন, আপনি সে করে করক, আমি বিদায় মাগিল দৈত্যরাজ। আমি হৃদয় মাগিল দৈত্যরাজ। প্রহ্লাদ, সত্য করি তোক ইমান ঘোর সংকটৰ পৰা কোনে বাৰে বাৰে কৰিছে উদ্ধাৰ? পিতা, মইতো কোনো সংকটত পৰা নাই, সংকটত পৰিছা তুমি। পিতা, শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা, তেওঁৱে তোমাক কৰোণা কৰিব। প্ৰহ্লাদ, এনেহেন চলাহী কথাত ভুল মই নাযাওঁ কদাপি। সঁচাই যদি তোক শ্ৰীহৰিয়ে কৰিছে ৰক্ষা, তেন্তে ক'ত তোৰ সেই শ্ৰীহৰি? পিতা, মই অসত্য কোৱা নাই পিতা, সকলোৰে ওপৰত শ্ৰীহৰি, ব্ৰহ্মা আদি কৰি দেৱতাই যাক সেৱা কৰে, তেওঁৱেই পৰমেশ্বৰ বিষ্ণু। তেন্তে প্ৰহ্লাদ, মই কিয় দেখা নাই তোৰ শ্ৰীহৰিক? দেখুৱাই মুহূৰ্ততে ধ্বংস কৰি তোৰ শ্ৰীহৰিক ভাতৃহন্তাৰ মই লাও প্ৰতিশোধ। মই অসত্য কোৱা নাই পিতা। কৌৱা চোৱা, ক'ত? স্ফটিকৰ স্তম্ভৰ মাজত দয়াময় ৰৈ মোৰ ফালে চাই আছে। এই প্ৰতীক স্তম্ভত আছে দয়াময় হৰি, তোৰ ফালে চাই। এই প্ৰতীক স্তম্ভত আছে দয়াময় হৰি আৰু তোৰ ফালে চাই। মুহূৰ্ততে শূন্য কৰি প্ৰতীক স্তম্ভ লংতাৰ
প্রত্যক্ষ প্রমাণ ইয়া! এই প্রতীক স্তম্ভ দয়াময় হরি ভাতৃহন্তা মোরে দেব নারায়ণ বেশে বেশ খেয়ে হোকে মস্তির পহারে শূন্য করি প্রতীক স্তম্ভ লৌতারে প্রত্যক্ষ প্রমাণ হিরণ্যকশিপু ওই মিলিল প্রলয়াদি দানবগুলোর আই দুর্গমে ধ্বংস করি দুর্জন দৈত্য এই পরিত্রাণ করিম নিজে প্রিয় ভক্ত বৈষ্ণব প্রণাদ ও তাই তন্তে ভাতৃহন্তা মোর দেব নারায়ণ দেব নারায়ণ বেশ বেশ তন্তে তোকে বাস করি ভাতৃহন্তার মই লও প্রতিশোধ বেশ বেশ তন্তে দেব নারায়ণ
দেখা দেখা করব জনে দেখা দেখা করব ভয় খোৱা নাই মই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকিব পাৰো তাকেই কেৱল কৰিছো কামনা প্ৰভু প্ৰণাম দুষ্ট মই তোমাৰ ভক্তি কীৰ্তনত কোৱা কেৱল মই তোমাক কৰিম প্ৰদান পরম বৈষ্ণব তুমি পুত্র হিরণ্য 21 পুরুষ তুমি করিলা উদ্ধার যে স্থান থাকে তোমার মোর প্রিয় ভক্ত উদার চরিত্র সেই স্থানত থকা কীট পতঙ্গ হয় শুদ্ধ ভক্তৰ একান্ত ভক্তি ওঠা প্ৰণাম তোমাৰ যশস্যা বলে চিৰদিন থাকিব ধৰা তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অনায়াসে তোমাৰ আমাৰ মোৰ কথা শুনে যিটো জনে সিও মুক্তি পাব অনায়াসে জয় নিখিত বাবু জয়